শেহতীয়া কিছুদিন ধৰি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাম্প্ৰদায়িক ৰাজনীতিৰ এটা অংশ হিচাপে তেখেতে কিছু কথা বতৰা কৈ ভাৰতীয় নাগৰিকক সৃষ্টি কৰি আহিছে। এই বিষয়ে আমি সবিশেষ আমাৰ সন্মানীয় সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া আপোনালোকৰ ওচৰত বক্তব্য ৰাখিব। এই লোকসকলে নিজৰ ব্যৰ্থতা ঢাকিবৰ বাবে অসমৰ জনসাধাৰণক পণবন্দী কৰিলে। বিভিন্ন সময়ত বিভিন্ন ধৰণেৰে মানুহক প্ৰতিশ্ৰুতি দি সেই প্ৰতিশ্ৰুতিসমূহ পালন কৰিব নোৱাৰি মানুহৰ মন আনফালে ঢাল খুৱাবলৈ বিভিন্ন ধৰণেৰে প্ৰচেষ্টা অপচেষ্টা আৰম্ভ কৰে। যিটো সময়ত সাধাৰণ মানুহে ভাত কাপোৰৰ সমস্যা লৈ জীয়াই থকাৰ সংগ্ৰাম লৈ ত্ৰাহি মধুসূদন দেখিছে, সেই সময়ত এচাম লোকে আমাৰ মাজত কিছু ধুৱনি কুঁৱলী পৰিৱেশৰ সৃষ্টি কৰি কেৱল ৰাজনৈতিক মুনাফাৰে সাধাৰণ মানুহক বিপথে পৰিচালনা কৰিব বিচাৰিছে। সেয়েহে আমি সেইসকলৰ জালত ভৰি নিদি মীৰেণ বৰা অধিবক্তাই কোৱাৰ দৰে আইনগত কিছু কথা মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা ডক্টৰ ডাঙৰীয়াই বিভিন্ন সময়ত যিধৰণেৰে এইকেইদিন উক্তি দিছে তাৰ কেইটামান দিশৰ ওপৰত আপোনালোকৰ যোগেদি ৰাইজক জনাব বিচাৰিছোঁ। তাৰ পিছতে আকৌ এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্টাৰে কৈছে যে মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছে কৈছে যে অন 2/9/2019 the Ministry of External Affairs released an official statement which unequivocally stated that the Office of the State Coordinator NRC Assam released a press statement on the publication of final NRC as on 31st August 2019. It has been further stated in the official statement that the updating of NRC is a statutory, transparent, legal process mandated by the Honorable Supreme Court of India. For those who are not in the final list will not be detained and will continue to have all rights as before till they have exhausted all the remedies available under law. They will not be deprived of any rights of entitlements which they have enjoyed before. এটা দিলে হোম মিনিষ্ট্ৰীয়ে, এটা দিলে এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰীয়ে। অকল এইখিনিয়ে নহয়, এই কথা যেতিয়া ৰাষ্ট্ৰসংঘত উঠিলে, ৰাষ্ট্ৰসংঘত তেতিয়া দ্য ইউনাইটেড নেশ্যন হাই কমিছনাৰ ফৰ হিউমেন ৰাইটছ মিখাইল বেচলেট in her opening statement on 9/9/2019 in 42nd session of the United Nations Human Rights Council UNHRC in Geneva, Switzerland, said the recent National Register of Citizen verification process in the Northeast India state of Assam has caused great uncertainty and anxiety with some 1.9 million, that means 19 lakhs about. The Secretary East in the External Affairs Minister Government of India defending the National Register of Citizens NRC in the state of Assam on 10/9/2019 in 42nd session of the UNHRC said that NRC is a statutory, transparent, non-discriminatory legal process mandated and monitored by the Supreme Court of India. যে ইলেকশনৰ আগত যে কৈছিলে যে কংগ্ৰেছে একো কাম কৰিব পৰা নাই, আমি 2 কোটিকে চাকৰি দিম, ক'ত দিলা দিয়া, 25 লাখকে বছৰি চাকৰি দিম, ক'ত দিলা দিয়া, 6 জনগোষ্ঠীক আমি জনজাতি কৰিম, ক'ত কৰিলা কোৱা, তোমালোকে যে কৈছিলা যে 350 টকা আজি বহুত দিনৰ আগত, এতিয়াতো আৰু বাঢ়ি যাব, দৈনিক হাজিৰা দিম, টি গাৰ্ডেনৰ মানুহখিনি ক'ত দিলা দিয়া। এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত বঙালী হিন্দু মানুহখিনি যে বিচাৰি ফুৰিছে যে ব্ৰহ্মপুত্ৰ ভেলীত আমাক এজন মন্ত্ৰী লাগে, কোনজন মন্ত্ৰী কোৱা,
এই কথাবিলাক যেতিয়া মানুহৰ কথা এনলাইটেন মানুহৰ সেই কমিউনিটিৰ কথা যেতিয়া আহিলে মাটিত যেতিয়া আহিছে যে তুমি তৰুণ গগৈ ডাঙৰীয়াক এদিন কন্দুৱাই দিছিলা যে 10,000 কোটি টকা ধাৰ লৈ অসমখনক ধাৰুৱা কৰিলা তুমি আকৌ কৈছা এতিয়া মিছা কথা কেতিয়াও নকয় আপোনাৰ এই বিধানসভাত সংস্কৃত শ্লোকেৰে সৈতে মই দেখুৱাই দিম ৰিটাৰ্ণ স্পীচ আছে যে অসমখন শেষ কৰি গ'ল চাণক্যৰ উদ্ধৃত দি কৈছিলা যে যদি ধাৰ লয় তেতিয়াহ'লে এইখন অমংগলীয় আছিল তেতিয়া চবে ভাবিছিল যে হিমন্ত বিশ্ব শৰ্মা এজন আহি গ'ল যে এইজনৰ দিনত আৰু কোনো ধাৰ লোৱা নহয় আৰু সেই মুখ্যমন্ত্ৰী আজি তুমি 1,52,00,000তকৈ বেছি টকা ধাৰ লৈ আজি তুমি জাষ্টিফাই কৰা সেই কথাখিনি যেতিয়া ৰাইজক সুধিব খুজিয়ে তেতিয়া মানুহৰ মনটো অন্যফালে ঢাল খুৱাই এটা ধনী কুঁৱলী পৰিৱেশৰ সৃষ্টি কৰিবলৈ বিচাৰে আৰু সেই ধনী কুঁৱলী পৰিৱেশৰ মাজত তেওঁৰ ৰাজনৈতিক মুনাফা আদায় কৰাৰে এটা গভীৰ ষড়যন্ত্ৰ গতিকে মই এই কথাত আপোনালোকক কৈছো তেওঁ কৰা কথাবিলাকতো এটা হাৰাছমেণ্ট এটা পুলিচৰ দি পেলাই এইটো কৰিবই পাৰে কিমানক এৰেষ্ট কৰিছে লগে লগে আপোনাক দিলো পাইছে আপোনালোকৰ মাজৰো বহুতক এৰেষ্ট কৰি লৈ গৈছে গতিকে এইটোতো অন্যায় হৈয়ে থাকেই এতিয়া আপোনালোকে কেইদিনমানৰ আগত আপোনালোকে তেলেংগানা অলপ দূৰ কাৰণে বহুতে নাজানে তেলেংগানাৰ যিজন মুখ্যমন্ত্ৰী আছিল কেচিআৰ ঠিক একেধৰণে ৰাজত্ব কৰিছিল তেওঁ নিজেই বিভিন্ন ধৰণে অত্যাচাৰ কৰিছিল কৰাপশ্যন কৰিছিল এই বিৰোধী পক্ষক আমাৰ সাংবাদিকসকলক অত্যাচাৰ কৰিছিল যিজন ৰেমন ৰেড্ডী আজি মুখ্যমন্ত্ৰী তেওঁক এৰেষ্ট কৰিছিল তেওঁৰ ছোৱালীৰ বিয়াৰ দিনাও তেওঁক আহিব দিয়া নাছিল তাৰ পিছত মানুহৰ মনত তেওঁৰ প্ৰতি বিক্ষোভ হৈ আজি ৰেমন ৰেড্ডী যিজনক জেললৈ পঠিয়াইছিল সেইজনে আজি মুখ্যমন্ত্ৰী আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই মুখ্যমন্ত্ৰী হৈ থাকোঁতে বহুত খবৰ পায় ইণ্টেলিজেন্সৰ খবৰ পায় তেওঁক যে সকলো শ্ৰেণীৰ ৰাইজে এতিয়া বেয়া পাইছে সেই কথাখিনি গম পাইছে আজি আহোম সম্প্ৰদায়ৰ লোকসকলক তেওঁ যিটো নিহবতীয়া কৰিব বিচাৰিছে সেই কথাখিনি মানুহৰ মনে মনে উপলব্ধি কৰিছে ডিলিমিটেশ্যনৰ যোগেদি মৰাণ মতত মানুহখিনিক তেওঁ যিটো চাইডলাইন কৰিব বিচাৰিছে সেই কথাখিনি গম পাইছে চুতীয়া সম্প্ৰদায়ৰ লোকসকলে গম পাইছে যে তেওঁ যে কেনেকৈ তেওঁৰ সমষ্টিবিলাক নাইকিয়া কৰিব বিচাৰিছে কোচ ৰাজবংশী মানুহখিনি খবৰ লওক তেওঁলোকৰ মনটো বেয়া কংগ্ৰেছে তেওঁলোকক জনজাতি দিছিলে আজি তেওঁলোকৰ এজন উপযুক্ত মন্ত্ৰী যেনেকে পাব লাগে তেনেকে পোৱা নাই বঙালী হিন্দু মানুহখিনি কম ভোট দিলে নেকি হিমন্ত বিশ্ব শৰ্মাৰ কথা মতে নাচি নাচি ভোট ললে আজি এজন মন্ত্ৰী তেওঁ মন্ত্ৰীসভাত ব্ৰহ্মপুত্ৰ ভেলীত স্থান পোৱা নাই কংগ্ৰেছৰ দিনত কিন্তু 4জন বঙালী হিন্দু মানুহ মন্ত্ৰী আছিলে এই কথা বতৰাবিলাক যেতিয়া ৰাইজে সুধিবলৈ গৈছে চাকৰি নোপোৱা ল'ৰা ছোৱালীবিলাক যেতিয়া কৈছে যে আমি চাকৰি নাই পোৱা আপোনালোকে আজি অসমৰ বাহিৰত যাওক প্ৰত্যেকটো ক্ষেত্ৰতে দেখিব যে আমাৰ ল'ৰা ছোৱালীয়ে কেনেকৈ আপোনাৰ তাত গৈ হাবাথুৰি খাই কাম কৰি আছে প্ৰত্যেকটো ক্ষেত্ৰত আমাৰ উপযুক্ত আজি আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দিনত যিমান মানুহ সকলো শ্ৰেণীৰ মানুহ মই ধেমাজিৰ পৰা আদি কৰি বিভিন্ন শ্ৰেণীৰ নাম সত্য মই কৈ দিম যিমান ল'ৰা ছোৱালী বাহিৰত যাবলগীয়া হৈছে কামৰ সন্ধানত কাৰো দিনত আজি হোৱা নাই অসমৰ যদিও আপোনালোকে ৰং বিৰং দেখিছে ফ্লাইঅভাৰখিনি দি অৱস্থা কিন্তু ভাল নহয় মানুহৰ ঘৰৰ সেই কথাখিনিৰ কাৰণেই মুখ্যমন্ত্ৰী ডাঙৰীয়াই সদনত কি ক'ব লাগে বাহিৰত কি ক'ব লাগে অসংলগ্ন হৈ গৈছে এই কথাখিনি যাতে ৰাইজে ভুল নুবুজে মই পুনৰবাৰ কৈছো এখন হ'ল চিটিজেনশ্বিপ এক্ট এখন হ'ল ফৰেনাৰ্ছ এক্ট তেওঁ মিলাব বিচাৰিছে এইখিনি আইনৰ যোগেদি যিসকল চিটিজেন সেইসকলক কেতিয়াও এইটো কৰিব নোৱাৰে কেৱল এই ইলেকশ্যন অহাৰ কাৰণে এনেধৰণৰ এটা পৰিৱেশ সৃষ্টি কৰিবলৈ বিচাৰিছে তেওঁ ইয়াৰ যোগেদি যিসকল বিদেশী প্ৰকৃত ৭৮ চনৰ পিছত অহা লোকসকলেহে সুৰক্ষা পাব কাৰণ তেওঁ লোকসকলে চাই থাকিব যে নাগৰিকসকলকেহে এইটো উৎপাত কৰিছে যেতিয়া আমাৰ একো নহয় আকৌ সেই 1971 চনৰ 25 মাৰ্চৰ পিছত অহা প্ৰকৃত বিদেশী লোকসকলেৰে সুৰক্ষাৰ কাৰণে তেওঁলোকে প্ৰচেষ্টা চলাইছে